পাপা গৰমৰ দিন পালেহিয়ে। গৰমৰ দিনো আহিছে, বহাগ মাহো আহিছে, গৰমৰ দিনো আহিছে। মহ কেনেকৈ আহিছে। বহাগৰ বিহুৰ কাৰণে ৰাইজে আমাৰ খবৰেই নাই। ৰাইজে এইফালে ওলাই গৈছোঁ, চিৰা পিঠা সান্দহ মুড়ি আকৌ এইবিলাক বনাই আজৰি হ'লেই। আকৌ শিপিনীসকলে তাত লগাই একদম ফুলাম গামোচা বৈ ৰেডি কৰিলে প্ৰিয়জনক দিবলৈ। আকৌ জলপান দিবৰ কাৰণে চিৰা পিঠা সান্দহ মুড়ি, আকৌ তেল পিঠা তিল পিঠা, তিলৰ লাড়ু চুজি লাড়ু চব বনালে। ঠিক তেনেকৈয়ে যেনেকৈ ধৰণে বিহু আহিছে, ৰাইজে একদম ইমান উঠি কৰি লাগিছে ন। মহখিনিয়ে আৰু একো গৰমৰ দিন পাইছেই যে একদম পেটুৰ পৰা পোতালৈকে বুলি কয় যে, ঠিক তেনেকুৱা একদম মহ এনেকুৱা আহিছে। তাৰমানে আপুনি চাবচোন, একদম ক'তো বহিয়ে থাকিব নোৱাৰোঁ। দোকানতো বহি থাকিব নোৱাৰোঁ, পাকঘৰতো বহি থাকিব নোৱাৰোঁ, লেট্ৰিনতো বহি থাকিব নোৱাৰোঁ, পেচাব কৰিবলৈ বহিব নোৱাৰোঁ, বা কিবা এটা খাম বুলি শান্তিয়ে খামো বুলি বহোহে গোটেই ভৰি কামুৰি ফুলাই দিছে ন। এতিয়া সেইকাৰণে আমাৰ মই কৈছোঁ, মানুহকো কৈছোঁ, কিতাপ পঢ়ো বোপাহে, তহঁতি পাছ কৰিব লাগিব, ভাল ধৰণে পাছ কৰিব লাগিব। মাৰে পাপাই ইমান কষ্ট কৰি তহঁতক ডাঙৰ দীঘল কৰিলোঁ, কৰি পেলাই তহঁতক পঢ়াইছোঁ। আমি নেখাই নবৈ হ'লেও তহঁতক সেই চেণ্ট ভিনচেণ্টত পঢ়িবলৈ কমটি পইচা লাগে নেকি? সিমানখিনি পইচা আমি একো চাকৰি বাকৰি নোহোৱাকৈ তেনেকৈ ধৰণে আমি তহঁতক যা যোগাৰ কৰি দিছোঁ। তহঁতি আকৌ ভালকৈ পঢ়, পঢ়িলেহে ডাঙৰ মানুহ হ'বি, দেশৰ দহৰ উপকাৰৰ কাৰণে তহঁতি ভাল মানুহ হ'বি, একদম মানুহ হিচাপে থিয় দিব পাৰিবি। এতিয়া তাৰপিছত মৃন্ময়ক কৈছোঁ, সি কৈছে বোলে মা মই বোলে কিতাপ পঢ়িব নোৱাৰোঁ বোলে। এই আঁঠুৱা তলত মই বোলে টেবুল মেজত বহি পেলাই মই কিতাপ পঢ়িব নোৱাৰোঁ। তই কিতাপ পঢ়িব নোৱাৰিলে কেনেকৈ হ'ব? তই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত গ'লি, এতিয়া যদি তই এই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে যদি ফেইল কৰ, তই ক্লাছ নেপাবি জানো? কিমান ডাঙৰ অপমান কৰিবি চাচোন। তহঁতক দুইটাকে পঢ়াবলৈ পাপাৰে একদম অসমৰ বাহিৰত প্ৰদেশত গৈ পেলাই ইমান কষ্টৰে থাকিলেগৈ। ময়ো পাপাই যিমান বাহিৰত কষ্ট কৰিলে, ময়ো ঘৰত তহঁতৰ কাৰণে বহি আছোঁ জানো? কোনোদিন বহি থকা নাই নহয়। মই চাহপাতৰ বাগান পাতিলোঁ, আকৌ বাগানত পাত ছিঙিলোঁ। পাত ছিঙোতে তহঁতৰ দুইটাকে এই দুটা বাহুত মই বহুৱাই লওঁ, বহুৱাই পেলাই বৰষুণত তিতিছোঁ, তিতি পেলাই চাহপাত ছিঙিছোঁ, ৰ'দত শুকাই পেলাই চাহপাত ছিঙিছোঁ। আৰু পাত ছিঙোতে কিমান কষ্টকৈ মই পাত ছিঙোঁ। প্ৰতিদিনাই মোৰ আঙুলিত কাটে আৰু প্ৰতিদিনাই মোৰ তেজ যায়। সেই তেজ দি তহঁতক ডাঙৰ মানুহ কৰিলোঁ। গতিকেলৈ তহঁতি ডাঙৰ মানুহ, সেই ডাঙৰ মানুহ যেনেকৈ ডাঙৰ মানুহ বনালোঁ, তেনেকৈ তহঁতি মেট্ৰিক পাছ কৰিলি। মেট্ৰিক পাছ কৰি এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি দিব লাগিব। ফাৰ্ষ্ট ইয়েৰতে ফেইল কৰিলে নহ'ব, পাছ কৰিব লাগিব। আমি তহঁতি কিতাপ পঢ়িবৰ সময়ত 1টা বজাত, ৰাতি 1টা বজাত হ'লেও চাহ বনাই খুৱাম, 2টা বজাত হ'লেও চাহ বনাই খুৱাম। যেতিয়াই তহঁতি চাহ লাগে বুলি কওঁ, মই তেতিয়াই দিম। তহঁতি বিচনাৰ পৰা কোনোদিন উঠিবও নালাগে কিতাপ পঢ়িবৰ কাৰণে, তাতে পঢ় বাৰু, বিচনাতে শুয়ে পঢ়। কিন্তু এটা কথা মনত ৰাখিবি তহঁতি, এতিয়া আমি পাপাই মায়ে আৰু বেছিদিন জীয়াই নাথাকোঁ। কোনদিনা আমি কোন মুহূৰ্তত কালৰ প্ৰবাল সোঁতে আমাক উৰুৱাই লৈ যাব, সেই ঢৌত আমি উটি ভাহি গুচি যাম। তহঁতি মাত্ৰ আমাৰ পাপা মা চিনস্বৰূপে তহঁতি দুটা থাকিবি। সেই দুটাই তহঁতি এটা এনেকৈ এখন ঘৰ সংসাৰ পাতি তহঁতিও এটা ডাঙৰ মানুহ হ'ব লাগিব, থিয় দিব লাগিব। আমি মানুহ হিচাপে তহঁতি আজি থিয় দিব লাগিব, ভাল মানুহ হ'ব লাগিব। অকল তোৰ ঘৰখনৰ কাৰণেই নহয়, তহঁতৰ ঘৰখনৰ কাৰণেই নহয়, তহঁতি দেশৰ দহৰ বংশ পৰিয়াল সকলোৰে কাৰণে কাম কৰি যাব লাগিব। সকলোকে সৎ উপদেশ দিব লাগিব। তহঁতক আমি ইমান কষ্টৰে পঢ়ালোঁ, সেই কষ্টৰ ফল তহঁতি আমাক আজিলৈকে দিব পৰা নাই, দিব লাগিব। তহঁতি যিখিনি শিক্ষা ল'লি, সেই শিক্ষা এতিয়া যিখিনি উঠি আহিছে, উঠি অহা চামক তহঁতি সেই শিক্ষা দিব লাগিব। অকল পঢ়ি এই মাথাটোত সুমুৱাই থৈ দিলেই নহ'ব।
এনেকৈ হেৰি কৰি মোবাইলটো চাই পিটিক পাটাক কৰি থাকিলে নহ'ব। তহঁতি কিতাপ পঢ়ি যিমানখিনি আয়ত্ব কৰিছোঁ কিতাপৰ ভিতৰত যিমানখিনি আয়ত্ব কৰিলে সেইখিনি আনক সৰু উঠি অহা চামক তুমি উঠি অহা প্ৰজন্মক তহঁতি দেখুৱাব পাৰিব লাগিব। তেতিয়াহে তহঁতি আচল মানুহ হবি। এতিয়া কোনোবাই কাজিয়া লাগিছে বুলি তাত গৈ পেলাই কোনোবাই কিবা এটা কৰিছে বুলি তাত গৈ সেইটো কৰিলে নহ'ব। তহঁতি মুঠতে ভাল কাম কৰি দেখুৱাব লাগিব। উপদেশতকৈ আৰ্হি ডাঙৰ, সেই আৰ্হি তহঁতি ল'ব লাগিব। অকল উপদেশ দিব পাৰিলে নহ'ব। আমি পাপাই মায়ে আমি উপদেশো দিছোঁ, আৰ্হিও কৰিছোঁ, নিজে কষ্ট কৰিছোঁ। হাঁহি তহঁতক কোনোবা দিন কেনেবাকৈ দুখ পালেও আমি কোনোদিন কোৱা নাই আমাৰ অন্তৰত যে কিবা এটা দুখ পাইছোঁ বুলি। সেই মনৰ দুখ মনতে লৈ তহঁতক আমি ডাঙৰ দীঘল কৰিলোঁ। গতিকে তহঁতি ভাল ধৰণে পঢ়িব লাগিব। ভাল ধৰণে ইয়াত যিখিনি পঢ়িলি মাষ্টৰে ছাৰে শিক্ষাগুৰুয়ে যিখিনি দিলে সেইখিনি ইয়াত ভাল ধৰণে ভৰাই ল'ব লাগিব। আৰু এটা কথা এই চেগতে কৈ গৈছোঁ, সেইটো যিটো মানে পিতৃগুৰু মাতৃগুৰু মানুহ জন্ম হোৱা জীৱৰ যিকোনো জীৱই জন্ম হোৱাৰ লগে লগে পিতৃ ঋণ আৰু মাতৃ ঋণ লগত লৈ আহে। গতিকে সেই পিতৃ ঋণ মাতৃ ঋণ তহঁতি খুজিব লাগিব। অন্যভাগে তহঁতি আমাক শুশ্ৰূষা কৰিব নালাগে। মৰমৰ মাত এষাৰ দিবি, মা ভাত খালানে, মা পানী খালানে, পাপা এইটো কৰা, পাপা সেইটো কৰা। নহ'লে পাপাই কিবা এটা কৰিছে তাত গৈ ওচৰত গৈ পাপা এনেকৈ কোনটো কৰিব লাগিব, মাৰ ওচৰত গৈ কিবা এটা কৰি দিবা। সেয়াই আমাৰ তোমালোকৰ যিখিনি তোমালোকে পৰিশ্ৰম কৰি দিব লাগে সেই পৰিশ্ৰমখিনি আমাৰ গাত নিজে নাইকিয়া হৈ যাব। গতিকে আৰু এটা কথা ইয়াতে কৈ যাওঁ, মই বিশেষকৈ মহৰ কথা কৈ আছিলোঁ। মহে মানুহক যি ধৰণে খাই ইঠাইতো মহে সিঠাইতো মহে গাঁৱে প্ৰতিখন গাঁৱতে এতিয়া শুনিছোঁ একদম বোলে ডক্তৰ ঘৰলৈ নিছে, আজি বোলে মেলেৰিয়া হৈছে, আজি ব্ৰংকাইটিছ বোলে, আজি কিবা কলেৰা এনেকুৱা হৈছে। চব মহে খাই কৰিছে। মেডিকেলত গৈ গোটেই মেডিকেলত টেষ্ট কৰিছে, চব মহে খোৱা। গতিকে সেই মহৰ কাৰণে অন্য মহ মাৰি হেৰি কৰিব নোৱাৰোঁ। মই কণী কাৰ্টুন জ্বলালোঁ, ধূপ জ্বলালোঁ, নেযায়, আকৌ আহে। গতিকে এতিয়া মই এটা ইমান ধুনীয়া এটা ঔষধ পালোঁ বিচাৰি ময়ো তাৰমানে আপ্ৰাণ চেষ্টা কৰিছোঁ তহঁতকেইটাক বচাবৰ কাৰণে। তহঁতি মানুহ মহে কামুৰিছে বুলি এনেকৈ খজুৱাই থাকিব নালাগে। সেইবুলি মই উঠি পৰি কষ্ট কৰি পেলাই এটা মই ইটো পৰীক্ষা কৰিছোঁ সিটো পৰীক্ষা কৰিছোঁ কৰি এটা পালোঁগৈ। আমি মিঠাতেল বন্তি সদায় নামঘৰত জ্বলাওঁ। সেই বন্তি গছিতে 3-4 ফুটা বগা নহৰু থেতেলিয়াই পেলাই সেই মিঠাতেলৰ বন্তি গছিত দি দিব লাগে। দিয়াৰ পাছত জ্বলাই দিব লাগে। জ্বলোৱাৰ পাছত মহ নাই। এতিয়া মই তেনেকৈ কৰিছোঁ আৰু তোমালোককো দিছোঁ। এতিয়া দেখিছা জানো মহ নাই। গতিকে এইটোৱে ঔষধ। মিঠাতেলৰ বন্তি গছিত 2-3 ফুটা বগা নহৰু থেতালি পেলাই দি জ্বলাব। জ্বলোৱাৰ পাছত মহ এটাও নাথাকে। ইয়াকে কৈ মই আৰু নকওঁ আৰু ইমানকে ক'লোঁ। মিঠাতেলৰ চাকিত বা বন্তি গছিত 2-3 ফুটা বগা নহৰু থেতেলিয়াই তাতে দি দিব। তাৰপিছত সেই বন্তি গছিত জ্বলাব। জ্বলাওঁতে বা লগত আৰু এটা কৰ্পূৰ দিব, যিটো কাপোৰত যে দিয়ে সেই কৰ্পূৰটো ভাঙি দিব। তেতিয়া সেই কৰ্পূৰ গন্ধটোৰ পৰাও মহবোৰ আঁতৰিব। ঠিক তেনেকৈ মহবোৰ ঘৰৰ পৰা নাইকিয়া হ'ব। লেট্ৰিনত এখন বন্তি জ্বলাই থওক বা বাথৰুমত এগছি বন্তি জ্বলাই থওক, দুৱাৰমুখত এগছি বন্তি জ্বলাই থওক, ল'ৰাকেইটা পঢ়াৰ তলত এগছি বন্তি জ্বলাই থওক। তেতিয়া মহ একেবাৰে নাইকিয়া হ'ব আৰু পৰিষ্কাৰ হৈ থাকিব। পৰিষ্কাৰ পৰিচ্ছন্নতা, নামঘৰতো বন্তি জ্বলাবই। গতিকে ইয়াকে কৈ
মোৰ এই তহঁতৰ কাৰণে আগবঢ়ালোঁ।